বৰ্ণিল কাৰ্যসূচী উত্তৰ গুৱাহাটীত আবৃত্তি মহাৰণ সম্পন্ন। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ উপলক্ষে এই আবৃত্তি মহাৰণ। অসমৰ অগ্ৰণী শিল্প সাংস্কৃতিক অনুষ্ঠান অসম আবৃত্তি আৰু সাংস্কৃতিক পৰিষদৰ উত্তৰ কামৰূপ জিলা শাখাৰ উদ্যোগত দেওবাৰে এক জিলা পৰ্যায়ৰ আবৃত্তি মহাৰণ প্ৰতিযোগিতা অনুষ্ঠিত হয়। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ পবিত্ৰ জন্ম শতবৰ্ষ উপলক্ষে সমগ্ৰ অসমৰ জুৰি আয়োজন কৰা কাৰ্যসূচীৰ অংশ হিচাপে উত্তৰ গুৱাহাটী ছোৱালী হাইস্কুল প্ৰেক্ষাগৃহত এক বিশেষ প্ৰতিযোগিতা অনুষ্ঠিত হয়। নিৰ্ধাৰিত কাৰ্যসূচী অনুসৰি পবিত্ৰ বন্তি প্ৰজ্বলনে অনুষ্ঠানটি শুভ আৰম্ভণি কৰে বিশিষ্ট অধ্যাপক ভূপেশ চৌধুৰীয়ে। সমগ্ৰ অনুষ্ঠানটি সুচাৰুৰূপে পৰিচালনা কৰাৰ লগতে ইয়াৰ সম্পূৰ্ণ নেতৃত্ব বহন কৰে অসম আবৃত্তি আৰু সংস্কৃতি পৰিষদৰ সম্পাদক কমল বৰা আৰু শ্যামল চামুৱাই। উক্ত গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত কামৰূপ জিলাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বহু বিশিষ্ট কবি, সাহিত্যিক, লেখক, লেখিকা আৰু বুদ্ধিজীৱী ৰাইজ উপস্থিত থাকে। একেদৰে অনুষ্ঠানত উপস্থিত থকা সমূহ স্বনামপ্ৰসিদ্ধ ব্যক্তিসকলক আয়োজক সমিতিৰ তৰফৰ পৰা বিপুল আদৰণি আৰু পুষ্প সম্বৰ্ধনা অনুষ্ঠান আয়োজন কৰা হয়। উল্লেখযোগ্য যে ইয়াৰ পূৰ্বে বিভিন্ন শাখা পৰ্যায়ত প্ৰতিযোগিতাসমূহ অনুষ্ঠিত হৈ গৈছিল যদিও আজিৰ এই জিলা পৰ্যায়ৰ মূল মহাৰণত ৰঙিয়া, বাইহাটা, চাৰিআলি, হাজো আৰু উত্তৰ গুৱাহাটী আদি বিভিন্ন শাখাৰ পৰা নিৰ্বাচিত হৈ অহা শ্ৰেষ্ঠ প্ৰতিযোগীসকলে অংশগ্ৰহণ কৰি নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰে। দিনৰ 2 বজাৰ পৰা আৰম্ভ হোৱা এই বৰ্ণিল সাংস্কৃতিক অনুষ্ঠানত অঞ্চলটোৰ অলেখ কলা সংস্কৃতি প্ৰেমী ৰাইজ উপস্থিত থাকি প্ৰতিযোগীসকলক উৎসাহিত কৰে। সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাৰ কালজয়ী সৃষ্টিৰাজিক গীতসমূহক নতুন প্ৰজন্মৰ মাজত প্ৰসাৰিত কৰাৰ এই ভূয়সী প্ৰশংসা কৰে সকলোৱে। চাওঁহক কাৰ্বি আংলঙৰ পৰা সাংবাদিক খগেশ্বৰ জাকে যুগুত যোৱা এক প্ৰতিবেদন, অসম ডেইলি লাইভ। সহজতে পাগানে ঘূৰাই দৰাটিক মাতাচোন এজোৰোকা আশীৰ্বাদ দিও আৰু যাম। মুক্ত আকাশেৰে দীপ্ত ৰঙেৰে ৰঞ্জিত সুৰুষ উদীয়মান ফুলমুকুটিৰ তুলসৰ আহ্বান। ভাল পালো ৰঘুনাথ, তুমি মোক পুতেৰাৰ বিয়ালৈ মাতিলা, পিছে ৰবাখন দিবলৈকে আমা কিয়নো মাতিলা? লাচিত ফুকন মোৰ স্বদেশৰ বীৰ, দেশৰ কাৰণে তাহানি দিন যাচিলো নিজৰ দেশৰ কাৰণে মুক্তি হকে অন্যায় পৃথিৱী নৰভূমি তেৰে কৰিলা ৰতি দেশৰ জয়শ্ৰী। মোৰ প্ৰাণৰ প্ৰাণ, মোৰ গানৰ গানৰ, মোৰ দেশ, মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে হয় সোণোৱালী ভৱিষ্যতৰ সপোন। হেৰৌ বগনী যুগৰ ৰঙা পিৰিঙুটি শিপা, জল জল উঠ উঠ আনকাৰী ৰুদ্ৰ কপালত ৰক্ত ছদ্ৰ কলৰেখা। মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ, মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে হয় সোণোৱালী ভৱিষ্যতৰ সপোন। আমি অসমীয়া নহওঁ দুখীয়া, কিহৰ দুখীয়া হওঁ? সকলো আছিল, সকলো আছে, নুবুজো নলওঁ গাওঁ। শংকৰে দিলে বিশুদ্ধ ধৰক, লাচিত বাহুৰ বল, সতী তেনে অসমীয়াই প্ৰবল। হে মোৰ আলোক পূজাৰী প্ৰাণ, আজি সুন্দৰৰ পূজা থাপনা, যাচিবি কিহেৰে সুৰক উপচাৰ, গাবি কি ৰাগ কি সুৰেৰেনো পুৱা সন্ধিয়াৰ গান, আজি পৃথিৱীৰ আকাশে আকাশে জনতাৰ আহ্বান। মোৰ প্ৰাণৰো প্ৰাণৰ, মোৰ গানৰো গানৰ, মোৰ দেশ, মোৰ প্ৰতিটো কামে, মোৰ প্ৰতিটো চিন্তাই এই দেশৰ বুকুত ৰচে হয় সোণোৱালী ভৱিষ্যতৰ সপোন। ইয়াৰ কাৰণে মই উদ্যোক্তাসকলক মোৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। মোৰ লগত একে শাৰীত থিয় হৈ থকা গুণী জ্ঞানী ব্যক্তিসকল, অসম আবৃত্তি আৰু
সংস্কৃতি পৰিষদৰ উদ্যোক্তাসকল, পৰিষদৰ উত্তৰ-পূৰ্বাঞ্চল শাখাৰ উদ্যোক্তাসকল, প্ৰেক্ষাগৃহত উপস্থিত থকা জ্যেষ্ঠ কনিষ্ঠ অন্যান্য ব্যক্তিসকল আৰু লগতে আজি আমাৰ এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিবলৈ অহা উত্তৰ কামৰূপৰ বিভিন্ন ঠাইৰ পৰা